মই স্পষ্টভাৱে কৈ দিব বিচাৰিছো যে আজি কোনো হাজাৰ হাজাৰ লোক গৌৰৱ গগৈ হৈ ওলাই অহা নাই। তাত আছিল আমাৰ বিশ্ব শান্তি কাৰণে দোৱা অনুষ্ঠান। ইয়াত সকলো দলৰ নেতাই গৈছে, কিন্তু দুৰ্ভাগ্যজনক অতি পৰিতাপৰ বিষয়, অতি নিন্দনীয় বিষয় এইটো যে এজন বিধায়ক হৈ এনেকুৱা নিকৃষ্ট মানসিকতা তেওঁ দেখাই দিছে যে তেওঁ কৈছে গৌৰৱ গগৈৰ জন্মদিন পালন কৰিছে। ক'ত কেক কাটিছে? মাদ্ৰাসাত জন্মদিন পালন কৰে নেকি? আছে নেকি? ইছলামৰ জ্ঞান আছে নেকি? যদি ইছলামৰ সাম্যক জ্ঞান আছে তেতিয়াহ'লে তেওঁ ইমানখিনি জানিব লাগিছিল যে মাদ্ৰাসাত জন্মদিন পালন কৰা নহয়। আৰু তেওঁ কোন যুক্তিত এনেকুৱা এটা পবিত্ৰ অনুষ্ঠানত তেওঁ এইবোৰ কথা কৈ অপবিত্ৰ কিয় কৰিলে? ইয়াৰ কাৰণে তেওঁ ৰাজহুৱাভাৱে মুছলিম সমাজৰ সন্মুখত আঁঠু কাঢ়ি ক্ষমা খুজিব লাগিব, অন্যথা ইয়াৰ পৰিণাম কিন্তু ভয়াৱহ হ'ব। তো গতিকে মই নুৰুল হুদাক সকীয়াই দিব বিচাৰিছো, আপোনাৰ লিখা পঢ়া কি মই নাজানো, কিন্তু আপুনি যদি শিক্ষিত হৈ এনেকুৱা কৰিছে অতি দুৰ্ভাগ্যজনক। কাৰণ ক্লাছ 5-6 ল'ৰা ছোৱালীৰো ইমানখিনি জ্ঞান আছে যে মাদ্ৰাসাত জন্মদিন পালন কৰা নহয়। তো আপুনি কোন যুক্তিত এই বুখাৰী খতমত আপুনি কোন যুক্তিত গৌৰৱ গগৈৰ নাম ইয়াত উত্থাপন কৰি জন্মদিনৰ কথা ইয়াত কিয় উত্থাপন কৰি ইছলামৰ যিটো বিধান আছে বিধি বিধানৰ নামত আপুনি কিয় এই কলংকিত অধ্যায় আনি পেলাই ইয়াত সোমাব ধৰ্মীয় অনুষ্ঠানত? গতিকে পৰমাই বেটি মাদ্ৰাসাৰ লগত আমাৰ আবেগ, অনুভূতি, তেজ, মংহ সকলো জড়িত হৈ আছে। ইয়াৰ আপোনাৰ এই নিকৃষ্ট ৰাজনীতিৰ কাৰণে ইয়াৰ গৰিমা কিবা এটা হওক, সেইটো আমি কোনো পৰ্যায়ে সহ্য নকৰো। ইয়াৰ প্ৰতি উত্তৰত আপুনি পাব, আৰু আপুনি ৰাইজৰ আগত, মুছলমান সমাজৰ আগত আপুনি আঁঠু কাঢ়ি ক্ষমা খুজিব লাগিব, অন্যথা ইয়াৰ ব্যৱস্থা ৰাইজে ল'ব। আৰু লগতে এটা কথা ক'ব বিচাৰিছো যে তেওঁ এই বানাত মাদ্ৰাসাৰ ভিতৰত মহিলাসকলৰ ওচৰত গৈ এই এনেকৈ গৌৰৱ গগৈৰ জন্মদিনৰ কাৰণে তেওঁ মিঠাই বিতৰণ কৰা কোনটো হাদিছত, কোনটো শৰীয়ত মতে এই কামটো কৰিছে মই আপোনালোকক দেখাই দিব বিচাৰিছো। এয়া হ'ল আপোনাৰ এজন বিধায়কৰ নিকৃষ্ট ৰাজনীতিৰ কাৰণে ইমানখিনি নিকৃষ্ট মানসিকতাৰ কাৰণে ইমানখিনি তলত যাব পাৰে। তো গতিকে মই যিসকল মাদ্ৰাসা কৰ্তৃপক্ষ আছে পৰমাই বেটি বানাত মাদ্ৰাসা, তেওঁলোককো মই সুধিব বিচাৰিছো ইছলামৰ কোনটো বিধি বিধান মতে এই মাদ্ৰাসাৰ ভিতৰত, মহিলা মাদ্ৰাসাৰ ভিতৰত গৈ নুৰুল হুদাই কেনেকৈ হেৰি কৰিব পাৰে, জন্মদিন পালন কৰিব পাৰে? কোনটো বিধানত আছে এইটো বানাত মাদ্ৰাসাই ৰাজহুৱা কৰিব লাগিব নে কংগ্ৰেছৰ কাৰণে সকলো জায়েজ কৰি দিছে? আপোনালোকে সেইটো কৈ দিয়ক। তো গতিকে কি এনেকুৱা কাম কৰিছে তৰুণ গগৈয়ে যাৰ কাৰণে আপোনালোকে নিজৰ ইছলামৰ বিধি বিধানক বলিদান দি কবৰ দি পেলাই বানাত মাদ্ৰাসাৰ ভিতৰত জন্মদিনৰ কাৰণে জন্মদিন উদযাপন কৰিব? আমি এইটো কোনো পৰ্যায়ে সহ্য নকৰো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।